দাম? এইবিলাক 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 1.5 লাখ 2 লাখৰ এইবিলাক আহি যাব। 1.5 লাখ 2 লাখ। হয়। সোনো অটো এজেঞ্চি বুলি ক'লে বৃহৎ কাৰবাৰ। আপোনালোকে যদি মংগলদৈৰ পৰা বাইহাটা অভিমুখে আহে তেতিয়া মংগলদৈ পুনিয়াটো পাব, বৃহৎ ষ্টক পাব। আৰু যদি বাইহাটাত আহে, বাইহাটাতো আপোনালোকে দেখি আছে, মই দেখুৱাই আছোঁ বৃহৎ ষ্টক। অৰ্থাৎ সোনো অটো এজেঞ্চি ছেকেণ্ড হেণ্ড গাড়ীৰ ব্যৱসায়ত এক ভাল বজাৰ দখল কৰি ৰাখিছে। অৰ্থাৎ ভাল ষ্টক তেওঁলোকৰ তাত আছে। কম দামত আপুনি যদি গাড়ী নিব বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে সোনো অটো এজেঞ্চিৰ পৰাও একদম কম দামত আপোনাৰ বাজেটৰ গাড়ী ইয়াৰ পৰা নিব পাৰিব। আৰু যদি কয় যে না মই কম ডাউন পে'মেণ্ট দিম আৰু কম দামৰ গাড়ী লাগে, তেতিয়াহ'লে ইয়াতে আপুনি সোনো অটো এজেঞ্চিৰ যি 3 স্থানত ষ্টক আছে, এই 3 স্থানৰ ষ্টক যদি আপুনি বিচাৰি চায়, আপোনাৰ বাজেটৰ গাড়ী আৰামছে ইয়াৰ পৰা লৈ যাব পাৰিব। তেওঁক পৰিচয় কৰাই দিম, আপোনাৰ শুভ নাম জনাব। মুস্তাফা। গতিকে মংগলদৈ পুনিয়াত আছে আৰু আপোনালোকৰ বাইহাটা দুটা ষ্টক আছে একেলগে। আৰু আগফালে আৰু এটা ডিলাৰ আছে ইয়াৰ লগতে গাতে লাগি আছে। গতিকে একদম কম দামত আমি ক'ৰ পৰা আৰম্ভ কৰিম? একদম প্ৰথমে দেখুৱাম একদম কম দামৰ গাড়ী। কম দামৰ গাড়ী মানে সেইটো ষ্টকত বেছিকে আছে। আচ্ছা, ইয়াতে আমাৰ একদম কিমান দামৰ পৰা গাড়ী আৰম্ভ? ইয়াতে আমাৰ এতিয়া 1.5 লাখৰ পৰা আছে। 1.5 লাখৰ পৰা গাড়ী আৰম্ভ আছে। 1 লাখ 20ৰ পৰা আছে। 1,20,000 টকাৰ পৰা গাড়ী i10 আছে। ঠিক আছে, আহক আমি দেখুৱাই থাকোঁ। 1,20,000টো আপোনালোকে গাড়ী পাই যাব ইয়াত। আমি আৰ্টিগাৰ পৰা আৰম্ভ কৰি আছোঁ। হয়, এখানে 2019-ৰ ZXi মডেল আৰ্টিগা। আৰ্টিগাৰ ৰানিং খুবেই কম, মাত্ৰ 28,000 ৰানিং। আচ্ছা, এনেইতো নতুনটো দাম আছে, ছেকেণ্ড হেণ্ডত আপোনালোকে বহুত কম পাব আৰ্টিগা। আৰু নতুন লোৱা ছেকেণ্ড হেণ্ড লোৱা একেই কথা, কাৰণ ইয়াত টপ কণ্ডিশ্যন। প্ৰাইচ কিমান লগাইছে? প্ৰাইচ এখন আপোনাৰ আহিব আপোনাৰ 780। 780 না? মাত্ৰ 7,80,000 টকাত আৰ্টিগা লৈ যাব আপোনাৰ। 28,000 ৰানিং মাত্ৰ। মাত্ৰ 28,000 ৰানিং। ঠিক আছে, এখন ব্ৰেজা। হা, কিমান মডেল এইখন? কিমান চনৰ? এইখন আপোনাৰ 20ৰ। 2020 চনৰ ন? টপ মডেল আৰু এলৱেল কেইটা একদম এইটো কাষ্টমাইজ কৰা আছে, মানে আফটাৰ মাৰ্কেট লগোৱা আছে। হয়, ইয়েছ, চাওক নাম্বাৰ প্লেটো ধুনীয়া, 8877। আৰু আপোনালোকৰ বাজেটত ইয়াৰ পৰা গাড়ী নিব পাৰিব। কিমান প্ৰাইচ লগাইছে? এইখন আপোনাৰ 690। 6,90,000 টকা না? ঠিক আছে, এয়া দেখুৱাই আছোঁ। এইখন গ্ৰেণ্ড আইটেন নিউজ আস্থা হয়। এইখন 19ৰ মডেল। এইখন খুব ধুনীয়া হৈ আছে, পুৰা একদম বাম্পাৰ অৰিজিনেল পেইণ্টেড গাড়ী আছে। ক'তো অলপ পেইণ্ট একো হোৱাই নাই গাড়ীখনত। আৰু একদম ফাৰ্ষ্ট অনাৰ গাড়ী। এইখন আপুনি ল'লে 20ৰ, এইখন ল'লে আপোনাৰ 490 আহি যাব। ঠিক আছে, থেংক ইউ। আৰু ফাইনেন্সৰ সুবিধা আছে, ডাউন পেমেণ্ট আৰু আপোনাৰ 30 to 35% দিলেই হ'ব। আৰু আপোনাৰ মানে ভিডিঅ' আহিলে আমি আৰু অলপ নেগোচিয়েট কৰাই দিম, আৰু নেগোচিয়েবল হৈ যাব। ঠিক আছে, এইখন এইবিলাক কুইট আছে, কুইট 4 পাঁচটা কুইট আছে, আপোনাৰ ইয়ন আছে। কিমান এইবিলাক দাম? এইবিলাক 1.5 লাখ 2 লাখৰ এইবিলাক আহি যাব। 1.5 লাখ 2 লাখ। হয়, মানে একেবাৰে কৈ দিয়া হৈছে দাম। এখন আপোনাৰ গ্ৰেণ্ড আইটেন আছে, এখন আপোনাৰ গ্ৰেণ্ড আইটেন আছে। এই গ্ৰেণ্ড আইটেনৰ দামবিলাক কিমান হ'ব? গ্ৰেণ্ড আইটেন এইবিলাক আপোনাৰ 2.5 লাখ 3 লাখৰ ভিতৰত আহি যাব। 2.5 লাখ 3 লাখত আহি যাব। 18-19ৰ গাড়ী। 18-19ৰ গাড়ী। অল্টো এইখানে কেটেন, এইটো কেটেন এটা আছে। কিমান? 2015 14 অক্টোবৰৰ গাড়ী। কিমান দাম আহিব? এইখন আপোনাৰ আহি যাব আপোনাৰ 185। 185। আচ্ছা, কেটেন VXi হয়। আচ্ছা, অল্টো ইয়াৰ টপ মডেলৰ অল্টো আছে। হয়, এল্টোখন 19ৰ এল্টো। আৰু ইফালে চুইফট লাগিলে, এইফালে চুইফট আছে। অল্ড লুক্সৰ দুখন চুইফট, ইফালে দুখন চুইফট আছে। কিমানত চুইফট নিব পাৰিব? অল্ড লুক্সৰ চুইফট কিমানত নিব পাৰিব? এইবিলাক আহি যাব 2.5 লাখ মান আহি যাব। 2.5 লাখ মানত চুইফট? হয়, 2.5 লাখ মানত চুইফট পাই যাব। ইয়াত চাওক আপোনালোকে, অল্ড লুক্সৰ চুইফট আছে। গতিকে এনেকৈ আপোনালোকে নিব পাৰিব। আৰু আছে, আমি অলপ শ্বৰ্টকাট কিয় দেখুৱাই আছোঁ তাৰ কাৰণ হ'ল বৃহৎ ষ্টক আছেতো। i20 আছে 18ৰ। এইখন এইফালে চুইফট ডিজায়াৰ আছে। এইফালে এখন আলকাজাৰ চাব পাৰে আপোনাৰ। ইয়াত চুইফট ডিজায়াৰো আছে। আচ্ছা, আলকাজাৰ ফুল টপ মডেল আলকাজাৰ। ফুল টপ মডেল নেকি? হয়, ফুল টপ। সানৰুফ আছে পুৰা সানৰুফ আছে লগত। এয়া ভিতৰ চাৰ দেখুৱাই আছোঁ। এয়া চাওক আপোনালোকে, ফুল টপ মডেল আলকাজাৰ। এয়া হোণ্ডাই পেনাৰমিক সানৰুফ পাব, ধুনীয়া একদম। আৰু এয়া 7 ছিটাৰ বুলি ক'লে সম্পূৰ্ণ শুদ্ধ, কাৰণ বহুত পিছফালে আপোনালোকক দেখুৱাই দিওঁ। যদিও 6 ছিটাৰ, এয়া চাওক আপোনালোকে, কিন্তু 7জন মানুহ আৰামছে বাগৰি যাব পাৰিব। বাগৰি 7জন মানুহ যাব পাৰিব, আৰামত যাব পাৰিব। এয়া চাওক আপোনালোকে, আলকাজাৰ কিন্তু নতুন বহুত দাম, বহুত। হোণ্ডাইৰ বহুত কমফৰ্টেবল গাড়ী হয়।
প্ৰাইচ কিমান লগাইছে? এইখন আপোনাৰ 1030 আলকাজাৰ। 10,30,000 টকাত আলকাজাৰ দি আছে। নতুন কিমান পৰে কৈ দিয়া? নতুন চাগে 18 মান পৰিব। আৰু এয়া এল্টো আছে, গাড়ী আছে, ৱেগনাৰ আছে। কিমান দামত আহিব এইবিলাক? এইবিলাক আহি যাব, এইবিলাক 2.5 লাখ 3 লাখৰ ভিতৰত আহি যাব। এইবিলাক আপোনাৰ 60,000 70,000 ডাউন পেমেণ্ট এইবিলাক ওলাই যাব। আচ্ছা, ডাউন পেমেণ্ট নিব পাৰিব ন? হয়, আৰু ফাইনেন্সৰ সুবিধাটো আছে বাৰু। আৰু বহুত মানে ইকোভেন লাগে। এতিয়া এটা ইকোভেনৰ ষ্টকত আহিছে, খুবেই ভাল কণ্ডিশ্যন এখন 19ৰ। এইখন ইকোভেনৰ ফুল একদম অৰিজিনেল গাড়ী আছে, ৰানিং বহুত কম, ফাৰ্ষ্ট অনাৰ গাড়ী, 7 সিটাৰ। এই কি গ্ৰেণ্ড আইটেন? গ্ৰেণ্ড আইটেন এইখন 2017। এইখন গ্ৰেণ্ড আইটেন 2017 চনৰ। এয়াও নিব পাৰিব। আৰু এইখন ক্ৰেটা আছে আপোনাৰ, 2016ৰ ক্ৰেটা। এখন যদি ক্ৰেটা লয় আপুনি 4.5 লাখত আহি যাব। 4.5 লাখত ক্ৰেটা। ক্ৰেটাৰ ভিতৰ চৰা দেখুৱাই দিওঁ আপোনালোকক। 4.5 লাখত ক্ৰেটা, বিশ্বাস নহয়? এয়া চাওক, এই ক্ৰেটা 4.5 লাখত দি দিব আপোনাক। 4.5 লাখ পেট্ৰল ক্ৰেটা হয়, পেট্ৰলৰ ক্ৰেটা। আৰু এই মাত্ৰ এখন মাৰুতি ভেন আহিছে। এতিয়া আমাৰ মাৰুতি ভেন মানে ৰেডি হোৱা নাই, ৰেডি কৰাই আছে আৰু চাফা তাফা কৰাই আছে। বহুত মানে মাৰুতি ভেন লাগে। এইখন মাৰুতি ভেন এইমাত্ৰ আহিছে, একদম গাড়ীখনৰ ধুনীয়া আছে গাড়ী একদম। মাৰুতি ভেনে প্ৰথম মানে বডি চাই, বডিটো আপুনি চাব পাৰে, বডিটো একদম ক'তো অলপো খোৱা নাই, মামৰ মানে অলপো পচা নাই আৰু। এই মাত্ৰ গাড়ীখন আহিছে, মানে ৰেডি হোৱা নাই, ৰেডি কৰাই আছে। আচ্ছা, প্ৰাইচ কিমান লগাবা? প্ৰাইচ এইখনৰ 220 230 মান আহি যাব। আচ্ছা, ঠিক আছে। আৰু এইখন স্কৰপিঅ S11 আছে। হয়। কিমান মডেল? 2019 লাষ্ট। 19 লাষ্ট। এইখনৰ মানে খুব ডিমাণ্ড থাকে, ব্লেক কালাৰত স্কৰপিঅত। ব্লেক বিউটি। হয়, আৰু ব্লেক বিউটি বহুত ডিমাণ্ড আছে স্কৰপিঅ। ঠিক আছে, টায়াৰ চায়াৰ ধুনীয়া আছে, চাব পাৰে। নতুন কিন্তু বহুত দাম আছে স্কৰপিঅ ব্লেক বিউটি। আৰু গাড়ীখনৰ মানে ফুল অৰিজিনেল পেইণ্টত আছে কাৰণে গাড়ীখনৰ মানে ধুনীয়া হৈ আছে। মানে ক'তো পেইণ্ট হোৱা নাই গাড়ীখনৰ, ৰিপেইণ্ট নাই। আচ্ছা, কিমান হ'লে এৰিবা? এইখন আপোনাৰ 12 মান আহি যাব, আহিলে নেগোচিয়েট হৈ যাব। নেগোচিয়েবল হৈ যাব ন? আৰু আছে দুটা। এই ভাৰ্নাসমূহ আমাৰ মানে অলপ যুৱ চামৰ মানে ভাৰ্নাখন খুব পচন্দ হয়। এইখন ভাৰ্না। এইখন ভাৰ্না লাগে, ভাৰ্নাও চাব পাৰে। বহুত কম দামত ভাৰ্না আছে ন ইয়াত? এইবিলাক ভাৰ্না 280 মানত আহি যাব। 280 মানত ভাৰ্না? হয়, বহুত কম। কিমান মডেল আছে? ফুলৰ আছে। ফুলৰ আছে ন? ঠিক আছে, আৰু আছে, আৰু দেখুৱাই দি আছো। ইয়াতে আউৰা আছে ন? আউৰা হয়, আউৰা। এই আউৰা টপ মডেল, ফুল টপ মডেল। টপ মডেল মানে ফুল টপ মডেল আউৰা, হুণ্ডাই আউৰা। ডায়মণ্ড কাট এল'ইত, ডায়মণ্ড কাট এল'ই আছে। প্ৰাইচ কিমান লগাবা? এইখন 5 লাখ। 5 লাখ ন? 20 মডেল। আচ্ছা, এয়া চুইফ্ট নিউ মডেল। চুইফ্ট নিউ মডেল, ফাৰ্ষ্ট অনাৰ। কিমান মডেল? এইখন 2020। 2020ৰ। আচ্ছা, এইবিলাক চুইফ্ট 2020ৰ চুইফ্ট নিব হ'লে কিমানত নিব পাৰিব? 5 লাখ 1 লাখ মান ডাউন পেমেণ্ট দিলে আহি যাব। আচ্ছা, এয়া টাটা। আৰু মানে এইবিলাক ইঞ্জিনত একদম ইঞ্জিনটো দেখাই দিব পাৰে, নাটত মানে ৰেঞ্জ লাগাই নাই। ৰেঞ্জ লাগাই নাই, চাব পাৰিব লাগিব। আমি বনেট খুলি ইঞ্জিন দেখুৱাই দি আছো। সোনো অটো এজেঞ্চিৰ গাড়ীৰ যি কোৱালিটি, আৰু চব বেছি গাড়ীয়ে ফাৰ্ষ্ট অনাৰ নেকি? ফাৰ্ষ্ট অনাৰ বেছি গাড়ী। আৰু আমাৰ মানে এটা হেৰি আছে, আপুনি কোনো এখন গাড়ী আপুনি এক্সটাৰ্নেল গাড়ী আমাৰ তাত দেখাব নোৱাৰে। আপুনি চিয়ৰ একদম কোনো এক্সটাৰ্নেল গাড়ী আপুনি দেখাই দিব পাৰে, যদি কোনো এপ্ৰন মাৰ্কৰ গাড়ী দেখাই দিব পাৰে। আপুনি যিমান পচন্দ এখন গাড়ী আপুনি ফ্ৰী লৈ যাব। ফ্ৰী অপেন চেলেঞ্জ দি দিছো। অপেন চেলেঞ্জ। এয়া সোনো অটো এজেঞ্চিৰ চেলেঞ্জ, আৰু সোনো অটো এজেঞ্চিয়ে চেলেঞ্জ দিবইনো কিয়? তেওঁলোকৰ ষ্টকৰ পৰিমাণ বহুত বেছি, আৰু তেওঁলোকৰ 2 স্থানত মংগলদৈ, এইবিলাক আপোনাৰ হেৰি ৰেঞ্জ লাগাই নাই এইবিলাক নাটত। মই আপোনালোকক এটা বস্তু দেখুৱাই দিওঁ, এই কোম্পানী স্পটবিলাক এতিয়াও আছে। অৰ্থাৎ গাড়ী বনেটত কোনো মানে মেকানিকে হাত দিয়া নাই। বেটাৰীটো খুলি থোৱা যায় আমাৰ, মানে মানুহবিলাক আহি কিনে হঠাতে ষ্টাৰ্ট দি দিয়ে না, দি কিনে আপোনাৰ এক্সট্ৰা দবাই দিয়া কাৰণে বেটাৰীটো খুলি থোৱা যায়। আৰু এখন আপুনি লৈ যাব 1.5 লাখ টকাত। 1.5 লাখ টকাত কি গাড়ী? টিয়াগো বোল্ট, টাটা বোল্ট। 1.5 লাখ টকাত? হয়। কিমান মডেল? 2015 মডেল। 2015, 1.5 লাখ টকা। ঠিক আছে। আৰু এক্সপ্ৰেছো আছে 22ৰ মানে মিনি এছইউভি। না? আচ্ছা, এয়া গ্ৰাউণ্ড ক্লিয়াৰেন্সটো বহুত আছে। গ্ৰাউণ্ড ক্লিয়াৰেন্স তলফালে চাওক, বহুত ওখ আছে। আৰু এখন লৈ যায় আপুনি 1,20,000 টকাত i10 দি আছো। i10 1,20,000 টকা। 1,20,000 টকাত i10? হয়, এইখন গাড়ী 1,20,000 টকাত। ঠিক আছে, কিমান মডেল আপোনালোকে আহি চাই লওক। মই ধুনীয়াকৈ নাম্বাৰ প্লেট দেখুৱাই দি আছো। এয়া চব আহি পেলাই লৈ যাওক, স্ক্ৰীনশ্বট মাৰক, আহি লৈ যাওক। 2023ৰ এইখন আপোনাৰ নিউজ আস্থা।
2023 নিউজ আস্থা ডায়মণ্ড কাট এলয় টপ মডেল এয়া নিউজ দেখুৱাই দি আছো এয়া শ্ব'ৰুমৰ পৰা উলিয়াই আনিলে যিটো কণ্ডিশ্যন পাব সেম কণ্ডিশ্যনতে আছে হয়নে 5 টনৰ আছে হয় আচ্ছা প্ৰাইচ কিমান লগাইছে 535 আচ্ছা ঠিক আছে নেক্সট এইখন দেখুৱাই আছো এখন 2014 গ্ৰেণ্ড আইটেন এখন আপোনাৰ 270 270 না ধুনীয়া কালাৰ আছে এইখন আপোনাৰ বেলিনো 17 লাষ্ট 18 আৰু আচ্ছা আৰু এয়া যে কম দামত পাইছে এইটো নভাবিব যে ভিডিঅ'ত তেওঁলোকে দাম কমাই দিছে আহিলে দাম বঢ়াই দিব তেনেকা নহয় তেনেকা হ'ব নেকি যে ভিডিঅ'ত আৰু আপোনাৰ ভিডিঅ' চাই আহিলে না আমি ফুল টেংকি তেল দি দিম গাড়ী আচ্ছা আহিলে দাম বাঢ়ি যাব নেকি আপোনাৰ আহিলে দাম নাবাঢ়ে আৰু আপোনাৰ ভিডিঅ' চাই আহিলে প্ৰতিখন গাড়ীতে ফুল টেংকি আপোনাৰ তেল দি দিম আমি আৰু গাড়ীত যেনেকে তেওঁলোকে প্ৰতিশ্ৰুতি দিছে আৰু গাড়ীত ৱাৰেণ্টিও আছে ৱাৰেণ্টিও আছে মডেলৰ গাড়ী হ'লে আপোনালোকে ৱাৰেণ্টি আৰু চাৰ্ভিচিং ফ্ৰী থাকিব আমাৰ নিজৰ ৱৰ্কশ্বপো আছে সকলো বস্তু মানে আপোনালোকে ইয়াতে জেনুইন পাব তেওঁলোকে প্ৰতিশ্ৰুতি দিয়া মতে আপোনালোকে ইয়াতে পাব কাৰণ আপোনালোকে আহিলে যিটো দাম কৈছে সেইটোৱে পাব ইয়াতে ডিসপ্লে দিয়া নাম্বাৰৰ সৈতে আগতীয়াকৈ যোগাযোগ কৰি আহক কথাটো কি হয় যে কম দামততো আপোনালোকে গাড়ী লগাই দিয়ে পিছত ভিৰটো বহুত হয় আৰু বহুতে হয়তো এসপ্তাহৰ ভিতৰতে বহুত গাড়ী খালী আৰু এতিয়া